নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এডুকেশ্যনলৈ। ইতিমধ্যে নিশ্চয় আপোনালোক সকলোৱে ইউডাইছ প্লাছ 2024-25ৰ কেইবাটাও মডুল আপোনালোকে ইতিমধ্যে সমাপ্ত কৰিছে। নতুনকৈ টিচাৰ মডুল এই মডুলটো মুকলি কৰা হৈছে। এটা আটাইতকৈ গুৰুত্বপূৰ্ণ মডুল য'ত বিদ্যালয় এখনত কৰ্মৰত প্ৰতিজন শিক্ষকৰ তথ্য আপোনালোকে আপডেট কৰিব লাগিব বা নতুনকৈ এড কৰিব লাগিব বা কিছুমান টিচাৰ আপোনালোকে ডিলিট কৰিব লাগিব। গতিকে আজি ভিডিঅ'ৰ জৰিয়তে ইউডাইছ প্লাছ 2024-25ত আপোনালোকে টিচাৰ মডুল কেনেকৈ আপডেট কৰিব তাকে জনাবৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াৰ বাবে আপোনালোকৰ মোবাইল অথবা কম্পিউটাৰৰ যিকোনো এটি ব্ৰাউজিং এপ আপোনালোকে খুলি ল'ব। তাত সাৰ্চ বাৰত লিখিব ইউডাইছ প্লাছ 2024-25 টিচাৰ মডুল। তাত ক্লিক কৰাৰ পিছত আপোনালোকে এই ইণ্টাৰফেচটো দেখা পাব। এতিয়া ইয়াতে আপোনালোকৰ বিদ্যালয়ৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো আপোনালোকে ইয়াতে এণ্ট্ৰি কৰি আপোনালোকে লগইন কৰক। সাকসেসফুলি লগইন হোৱাৰ পিছত আপোনালোকে এই পেজটো দেখা পাব। ইয়াত আহিব ক্লিক হিয়াৰ টু ওপেন টিচিং, ইয়াত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে এই পেজটো দেখা পাব। ইয়াতে সেই নিৰ্দিষ্ট স্কুলখনৰ বা বিদ্যালয়খনৰ যিখিনি ইয়াত টোটেল টিচিং ষ্টাফৰ ইয়াত দেখা পাব টোটেল 2 আৰু ইনকমপ্লিট 2, অৰ্থাৎ সেই নিৰ্দিষ্ট বিদ্যালয়খনত দুগৰাকী শিক্ষক আছে আৰু এই দুইগৰাকী শিক্ষকৰ এজনৰো সম্পূৰ্ণ হোৱা নাই, সেইকাৰণে ইয়াত ইনকমপ্লিট 2 দেখাই আছে। এতিয়া আপোনালোকে ইনকমপ্লিট 2ত আপোনালোকে ক্লিক কৰিব। ইনকমপ্লিট 2 ক্লিক কৰাৰ প্ৰাক মুহূৰ্তত মই এটা কথা আপোনাক ক'ব বিচাৰিছোঁ, যদিহে আপোনালোকৰ বিদ্যালয়ত নতুনকৈ কোনোবা শিক্ষক আহিছে তেনেহ'লে আপোনালোকে সেই টিচাৰগৰাকীক ইয়াতে যিটো এড টিচিং ষ্টাফ আছে ইয়াতে ক্লিক কৰি আপোনালোকে সেই শিক্ষকগৰাকীক এড কৰিব পাৰিব। যদি আপোনালোকৰ কিবা অসুবিধা হয় তেনেহ'লে এটি ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক নতুন শিক্ষক এগৰাকী কিদৰে ইউডাইছত এড কৰিব পাৰি তাকে আপোনালোকক জনাই দিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আপোনালোকে কি কৰিব, ইনকমপ্লিটটোত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত সেই বিদ্যালয়খনত কৰ্মৰত যি দুগৰাকী শিক্ষক আছে সেই দুগৰাকী শিক্ষকৰ ডাটাখিনি ইয়াত আহি যাব। আৰু ইফালে কি আছে, যিটো আমাৰ ষ্টেটাছটো কি আছে, ইনকমপ্লিট দেখাই আছে, অৰ্থাৎ আমি এতিয়ালৈকে আপডেট কৰা নাই কাৰণে এইটো ইনকমপ্লিট দেখাই আছে। এতিয়া মই আপোনালোকক কেনেকৈ আমি কমপ্লিট কৰিম তাকে দেখাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াত আপোনালোকে শিক্ষকগৰাকীৰ সোঁফালে আপোনালোকে গৈ থাকিলে ইয়াত দেখিব যিটো আমাৰ আপডেটৰ যিটো ইয়াত ঘৰ আছে, ইয়াত 3টামান বক্স আছে। ইয়াৰ প্ৰথমটো বক্স আছে জেনেৰেল প্ৰফাইল। আপোনালোকে এই ইয়াত জেনেৰেল প্ৰফাইল আপোনালোকে ক্লিক কৰিব। জেনেৰেল প্ৰফাইলত ক্লিক কৰাৰ পিছত ইয়াতে সেই নিৰ্দিষ্ট ফৰ্মেটটো মুকলি হ'ব। ইয়াত আপোনালোকে গোটেইখিনি তথ্য আপোনালোকৰ সেই শিক্ষকগৰাকীৰ সবিশেষ তথ্য, তেওঁৰ জন্মৰ তাৰিখ বা চাকৰি জইনিং, তেখেতৰ আধাৰ কাৰ্ড, তেওঁৰ শৈক্ষিক অৰ্হতা, ইমেইল, মোবাইল নম্বৰ, এই গোটেইখিনি আপোনালোকে এফালৰ পৰা আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু ইতিমধ্যে তাত যোৱা বছৰ আপোনালোকে এণ্ট্ৰি কৰা ডাটাখিনি ইয়াত দেখুৱাবই। যদি বিশেষ কিবা কাৰেকশ্যন থাকে আপোনালোকে এতিয়া তাত কাৰেকশ্যন কৰিব পাৰিব। এইখিনি আচলতে জেনেৰেল প্ৰফাইল, য'ত বেচিকেলি এডিট টিচিং ষ্টাফৰ তথ্যখিনি ইয়াত দিবৰ কাৰণে চেষ্টা কৰা হৈছে। ইয়াত গোটেইখিনি আপোনালোকে ফিল আপ কৰিব। কোনোবাটো য়েছ নো দিব লগা হ'লে আপুনি সেইধৰণে দিব আৰু শেষত কি কৰিব, ইয়াতে আপোনালোকে আপডেটত ক্লিক কৰিব। আপোনালোকে এইখিনিতে এটা কথা মনত কৰিব, যিটো ইয়াতে অপশ্যন আছে 3.2.9 চিৰিয়েল নম্বৰ, আধাৰ নম্বৰ অফ ষ্টাফ। ইয়াতে ইতিমধ্যে যোৱা বছৰ এই নিৰ্দিষ্ট শিক্ষকগৰাকীৰ মোবাইল আধাৰ নম্বৰটো আপডেট কৰা হৈছিলে। যদি কিবা কৰা আপোনালোকৰ আপডেট থকা আধাৰ নম্বৰটো
ভুল আছে তেনে কাৰেকশ্যন কৰিব খুজিলে আপোনালোকে ইয়াতে যিটো বক্স আছে ডু ইউ ৱান্ট টু আপডেট আধাৰ নম্বৰ ইয়াতে বক্সত ক্লিক কৰিলে আপোনালোকে আধাৰ নম্বৰটো আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব এতিয়া সেভ বাটনত ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে যিটো জেনেৰেল প্ৰফাইলৰ যিটো ঘৰটো আছিল এইটো গ্ৰীণ হৈ গৈছে অৰ্থাৎ এই জেনেৰেল প্ৰফাইলটো পেজটো আপডেট হৈ গৈছে এতিয়া আমি কি কৰিম যেটো আমাৰ সেকেন্ড ঘৰ আছে সেকেন্ড বক্স এপইন্টমেন্ট এন্ড টিচিং প্ৰফাইল গতিকে এই ঘৰটোত আমি সেই চাকৰিয়াল গৰাকীৰ বা শিক্ষক গৰাকীৰ যিখিনি নিযুক্তি সম্পৰ্কীয় বা এপইন্টমেন্ট সম্পৰ্কীয় যিখিনি তথ্য তাৰ লগতে তেখেতৰ শৈক্ষিক যিখিনি তেখেতে কি পঢ়ায় বা কি সাবজেক্ট পঢ়ায় গোটেইখিনি আমি এই পেজটোত আমি আপলোড কৰিব লাগিব ইয়াক আমি ইয়াতে সিলেক্ট কৰিম এপইন্টমেন্ট সম্পৰ্কীয় পেজটোত আপোনালোকে আপডেট কৰাৰ পিছত আপোনালোকৰ যিটো ট্ৰেইনিং এণ্ড আদাৰ ডিটেইলছ আপোনালোকৰ পৰীক্ষণৰ ইয়াত সবিশেষ তথ্য আপোনালোকে দিব লাগিব পৰীক্ষণ বুলি কওঁতে তেখেতৰ বিগত বছৰটো তাৰ কি পৰীক্ষণ লাভ কৰিলে যাৰ ভিতৰত CWSN ৰ পৰীক্ষণ বা নিপুণ অসম বা আপোনালোকে যি ধৰণে পৰীক্ষণ লাভ কৰিছে এই গোটেইখিনি পৰীক্ষণৰ তথ্য আপোনালোকে ইয়াত আপডেট কৰিব লাগিব আৰু আপডেট কৰা হোৱাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে আপডেটত ক্লিক কৰিব এতিয়া গোটেইখিনি আপডেট হৈ যোৱাৰ পিছত আপোনালোকে দেখিব ইয়াতে যেটো আপডেট ষ্টেটাস ইয়াত গোটেইকিটা বক্স গ্ৰীণ হৈ গৈছে আৰু যেটো ইয়াতে ষ্টেটাস এই ষ্টেটাস দেখাব কমপ্লিটেড আৰু লাষ্ট মডিফাইড যিদিনা আপোনালোকে কৰিছে সেই তাৰিখটো ইয়াত দেখুৱাই দিব গতিকে এই ধৰণে একেবাৰে সিম্পল প্ৰসেস খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ টিচাৰ প্ৰফাইলসমূহ আপোনালোকে এই ধৰণে আপডেট কৰিব পাৰিব গতিকে আশা ৰাখিছো আপোনালোকে এই ভিডিওটো চোৱাৰ পিছত নিশ্চয় উপকৃত হৈছে এনেধৰণৰ ইনফৰমেটিভ শিক্ষামূলক ভিডিও পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক ধন্যবাদ